হয়, শংকৰ গুৰুৰ বাণীৰে এতিয়া মুখৰিত হৈ পৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আৰু এই মুহূৰ্তত মই ৰন্ধনশালত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে ইয়াৰ দৃশ্য দেখুৱাইছে। ইয়াত মহিলাসকলে ৰন্ধনশালত সহায় কৰাৰ সমান্তৰালকৈ এনেধৰণে হৰিনাম লৈ শংকৰ গুৰুক আচলতে স্মৰণ কৰা ইয়াত দেখিবলৈ পোৱা গৈছে। আৰু মই দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। ইয়াত মহিলাসকলে যি ৰন্ধনশালৰ যিসমূহ শাক পাচলি কটা কাম তাত ব্যস্ত হৈ আছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে এনেধৰণে হৰিনাম মুখত লৈ আচলতে সমগ্ৰ অধিৱেশনস্থলী এতিয়া মুখৰ কৰি তুলিছে। আৰু এই দৃশ্য জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ জামুগুৰিহাটৰ পৰিৱেশ এয়া। আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে হৰি নামৰ ধ্বনিৰে এনেধৰণে মুখৰিত হৈ পৰিছে এয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। হয়, নিশ্চয়কৈ কৃষ্ণ সংস্কৃতিক তুলি ধৰাৰ এক এয়া হৈছে প্ৰয়াস। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি বাণী সেই বাণী শিৰত লৈ দেখিবলৈ পোৱা গৈছে এনেধৰণে এয়া জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এতিয়া গুৰুৰ বাণীৰে মুখৰিত হৈ পৰিছে। আৰু মই এই দৃশ্য দেখুৱাই আছোঁ ৰন্ধনশালৰ। আৰু ৰন্ধনশালত দেখিবলৈ পোৱা গৈছে এনেধৰণে এয়া যি বৰপ্ৰসাদ সেয়া প্ৰস্তুত কৰি থকা হৈছে। আৰু যিহেতু ভকতসকলক আপ্যায়ন কৰা হ'ব আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ইয়াত বৰপ্ৰসাদ প্ৰস্তুত কৰিছে ৰান্ধনীসকলে। আৰু প্ৰায় 300 চৌকা ইতিমধ্যে খন্দা হৈছে। আৰু এই ৰান্ধনীশালতে 3 দিন ধৰি 6 সাঁজ খাদ্য ইয়াত প্ৰস্তুত কৰা হ'ব। আৰু তাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া ইয়াত চৌকা জ্বলি উঠিছে। আৰু এই মুহূৰ্তত ৰন্ধন উপ সমিতিৰ বিষয়ববীয়া আছে, মই কথা পাতিবলৈ যত্ন কৰিম। প্ৰায় 12,000 ভকত আমাৰ একেলগে আমাৰ আহাৰ গ্ৰহণ কৰিব পাৰিব। আমাৰ ইতিমধ্যেই আমাৰ বিধায়ক মহোদয়ৰ একক প্ৰচেষ্টাত আমাৰ 100% কাম সম্পূৰ্ণ হৈছে। আচলতে দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে চৌকা জ্বলি উঠিছে আৰু সমান্তৰালভাৱে আইমাতৃসকলে ইয়াত যি চব্জি কাটি আছিল তেওঁলোকৰ মুখতো হৰিনাম শুনিবলৈ পোৱা গৈছে। সমগ্ৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এতিয়া দেখিবলৈ পোৱা গৈছে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেজপুৰ জিলা শাখাৰ ব্যৱস্থাপনা আৰু আতিথ্যত 95 সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ 6, 7, 8 ফেব্ৰুৱাৰীত এই স্থানতেই অৰ্থাৎ জামুগুৰিহাট তেজপুৰ জিলাতেই অনুষ্ঠিত হ'ব। আমি আপোনাসমৰ মাধ্যমৰ যোগেদি অসমবাসী তথা আমাৰ দাঁতিকাষৰীয়া ৰাজ্যৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি আগমন কামনা কৰিছোঁ। আৰু আমি ইতিমধ্যে আমাৰ এই যি ৰন্ধন আমাৰ যোৱা কালিৰে পৰা আমাৰ আৰম্ভ হৈছে। আৰু এই যি আমাৰ 302টা চৌকা আমাৰ খন কৰি লৈ আহিছে, আমি ইতিমধ্যে তাত ইয়াৰ ৰন্ধন প্ৰকৰণ আৰম্ভ কৰিছোঁ। আৰু এই ৰন্ধন প্ৰকৰণ আমাৰ
ক্ৰম অনুসাৰে চলি থাকিব 8 তাৰিখৰ নিশা 11 বজালৈকে। আৰু ইয়াতে 302টা চৌকাত আমাৰ ৰন্ধন কাৰ্যত সহযোগ কৰিবৰ কাৰণে আমাৰ 1050জন আমাৰ ৰান্ধনি ইতিমধ্যে আমাৰ নাম পঞ্জীয়ন হৈছে আৰু সেই ৰান্ধনিসকলক সহযোগী হিচাপে সহায় কৰিবৰ বাবে প্ৰায় 1800 আমাৰ নাম পঞ্জীয়ন হৈছে। এই সকলোৱে মিলিজুলি আমাৰ প্ৰায় 3000 ৰান্ধনি আমাৰ সহযোগ কৰিব আৰু আমাৰ দৰং জিলাৰ পৰা প্ৰায় 200 ৰান্ধনি আমাৰ কিছু সময়ৰ পিছতে আহি পাব। তেওঁলোকে 3 দিন আমাৰ ৰন্ধন কাৰ্যত সহযোগ কৰিব আৰু আমাৰ দাঁতিকাষৰীয়া জিলা বিশ্বনাথ জিলা, গহপুৰ জিলা, কলিয়াবৰ জিলা এইসকলৰ জিলাৰ পৰাও ইতিমধ্যে ৰান্ধনিসকল আহিবলৈ লৈছে আৰু তেওঁলোকে আহিব আৰু আমাৰ এই সাজত তেওঁলোকে সহযোগ কৰি দিব। আৰু আমি আপোনালোকৰ মাধ্যমেদি জনাব বিচাৰোঁ যে আমাৰ যি শাক পাচলি এই শাক পাচলি সম্পূৰ্ণ অৰ্গেনিক হ'ব। আমাৰ গৰুখুঁটিৰ অধ্যক্ষ আমাৰ নলবাৰী সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ছাৰে আমাৰ গোটেই শাক পাচলি সম্পূৰ্ণ অৰ্গেনিক আৰু নিজাববীয়াকৈ খেতি কৰি এইখিনি আমাক ইয়ালৈ যোগান ধৰিছে আৰু তেখেতৰ সেই শাক পাচলিয়ে আমি ইয়াত ব্যৱহৃত হ'ব। আমি বজাৰৰ পৰা কোনো ধৰণৰ শাক পাচলি ইয়াত ব্যৱহাৰ কৰাৰ কথা ভবা নাই। কৃষ্ণ। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে ৰন্ধন উপ সমিতিৰ বিষয়ববীয়া আৰু এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে সাজু হৈ উঠিল জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। কাইলৈৰ পৰা অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে এতিয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত প্ৰতিখন উপ সমিতি উঠি পৰি লাগিছে আৰু নিজৰ নিজৰ কামসমূহ আগবঢ়াই নিছে। আৰু এয়া আছিলে ৰান্ধনীশালৰ পৰিৱেশ আৰু ৰান্ধনীশালত ৰন্ধন প্ৰক্ৰিয়া চলি থকাৰ সমান্তৰালকৈ যিসমূহ শাক পাচলি কটা যি আই মাতৃ আছে আই মাতৃসকল এনেধৰণে নামেৰে এই সমগ্ৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ মুখৰিত কৰি তোলা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।